নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পানীলাও খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। তো কথা হ'ল, পানীলাও খেতি আমি কৰিম কেনেকুৱা ধৰণৰ মাটিত পানীলাও খেতি কৰিলে খেতিৰ প্ৰডাকশ্যন ভাল হয়। এই খেতি কৰিবলৈ হ'লে গোবৰ সাৰ কিমান খটাব লাগে, ৰাসায়নিক সাৰৰ প্ৰয়োজন আছে নে নাই। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত মই সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পায়গৈ। তো কথা হ'ল, এই খেতি কৰিবলৈ হ'লে প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব, ওখ এঢলীয়া মাটি। তাৰ কাৰণ এই গুটিটো দিয়া হৈছিল ডিচেম্বৰৰ 23 তাৰিখত। তো গছৰ গ্ৰ'থটো ধুনীয়া হৈ আছে, তাৰমানে মাটি ভাল, ৰসাল মাটি, উৰ্বৰ মাটি। এই খেতিত গুটি দিয়াৰ আগত আপোনালোকে ধুনীয়াকৈ হাল মাৰিব, তাৰপিছত ৰাসায়নিক সাৰ খটাব। প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15, DAP 15 আৰু পটাছ 15। এই সাৰখিনি ধুনীয়াকৈ সিঁচি ল'ব। তাৰপিছত আপোনালোকে গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। যদি আপোনালোকে ভাবিছে গুটি জাৰ্মিনেশ্যন কৰি তাৰপিছত লগাব, ভাল কথা। আৰু যদি কয় যে নাৰ্চাৰী আকাৰে পুলি প্ৰস্তুত কৰি তাৰপিছত লগাম, তথাপি কৰিব পাৰিব। এটা মূল কথা লৈ আহোঁ, এই খেতিত লাভালাভ কেনেকুৱা। গোবৰ এক গাড়ী নিশ্চয় লাগিব, পিছলৈ আকৌ অলপ গোবৰৰ প্ৰয়োজন হয় গছৰ গুৰিত দিবৰ কাৰণে। তো অলৰেডি খেতিয়কে গছৰ গুৰিত কিন্তু দানা চানা সিঁচি ৰাখিছে। এতিয়া কথা হ'ল, খেতিত বিধান কোনটো দিয়া হ'ল। আপোনালোকেতো লগে লগে কুৱেশ্যন কৰি দিয়ে, দাদা দানা কি দিলে, বিধান কি লগালে, এইটো কথা আপোনালোকে কৈ থাকে। তাৰ কাৰণে ধন্যবাদ জনাওঁ আপোনালোকক। মই ভিডিঅ'টো কোন ঠাইৰ পৰা চাইছে কমেণ্ট কৰি জনাব। মই বিধানটোৰ নাম কৈ আছোঁ, আৰু ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। এতিয়া মই মূল কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে কথাখিনি কেনেকৈ বুজি পাব। তো আপোনালোকে যদি এতিয়া নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। এতিয়া মই আলোচনা কৰিম খেতিত বিধান কোনটো দিয়া হ'ল। এইটো খেতিত দিয়া হ'ল ৰাজশ্ৰী। মনত ৰাখিব গুটিটোৰ নাম ৰাজশ্ৰী, গিৰি চিডৰ ৰাজশ্ৰী। এইটো পানীলাও বা জাতিলাও গছত ইমানেই লাগন দিয়ে, মই আৰু কি ক'ম। আপোনালোকে এবাৰ লগাই চাব। গুটি লাগে, দানা লাগে, ঔষধ লাগে, মই যোগান ধৰিম। আপোনালোকে বিন্দাছ খেতি কৰি যাওক। উজনি নামনি চব ঠাইতে মই কিন্তু ফাৰ্টিলাইজাৰ, তাৰপিছত গুটি অলপ পৰিমাণে যিখিনি পাৰোঁ মই হেল্প কৰি আছোঁ আমাৰ দাদা বাইদেউসকলৰ কাৰণে। তো আপোনালোকৰ আশীৰ্বাদত মই বহুতখিনি আগবাঢ়িব পাৰিছোঁ। আপোনালোকৰ লগত যে কেনেকৈ বা কথা ক'ব লাগে মই ক'ব পাৰিছোঁ নে নাই, আপোনালোকক মই বুজাব পাৰিছোঁ নে নাই, মই এইটো লৈ অকণমান তাৰমানে চিন্তাত হেৰি কৰি আছোঁ। তো যদি আপোনালোকে বুজাত প্ৰব্লেম হয় মোক কমেণ্ট কৰিব, মই আপোনালোকক যাতে পিছলৈ আকৌ বুজাবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ তাৰে কামনা কৰোঁ। ইয়াত অলৰেডি 3.5 কঠা মাটিত পানীলাও খেতি কৰা হৈছে। এটা গুটিৰ পৰা আৰু এটা গুটিত দিয়া হৈছে 5 ফুট দূৰে দূৰে, আৰু এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্বও 5 ফুট ৰাখি কিনে লগোৱা হৈছে। এতিয়া কথা হ'ল, এই খেতিত যেতিয়া হালধীয়া বেমাৰে পাব, লাওবিলাক যেতিয়া লাগন দিব, তেতিয়া সৰু সৰু লাওবিলাকে বৰলে হোলে বিন্ধাব, তেতিয়া আমি কি ঔষধ স্প্ৰে কৰিম। ক'লা ক'লা দাগ পৰি যায়, লখন্দি স্প্ৰে কৰিব। তাৰপিছত গছৰ পাতবিলাক কোচ খায়, ক্ৰেচিয়া মাৰিব, ডাহাত ডাষ্টাৰ স্প্ৰে কৰিব। পাতবিলাক পোকে কাটি দি আছে, শ্বৰ্ট স্প্ৰে কৰিব। তাৰমানে এনেকুৱা ধৰণৰ ঔষধবিলাক দি যাব, মাজে মাজে চেমডিছ দিব। এনেকুৱা ধৰণৰ ঔষধবিলাক দিলে আপোনালোকৰ খেতিত আৰু কোনো সমস্যা নাথাকিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু এই বৰ্তমান জানুৱাৰীত, ফেব্ৰুৱাৰীত, মাৰ্চ, এপ্ৰিল
এইকেইটা মাহত যদি আপোনালোকে পানীলাওৰ গুটি লগাব পাৰে 100% আপোনালোকে পানীলাওৰ দাম পাব। বজাৰ কেতিয়াও ডাউনৰ ফালে নাযায়। তো নিশ্চয় আপোনালোকৰ লগত কথাখিনি মই শ্বেয়াৰ কৰিব পাৰিছোঁ। আপোনালোকৰ নিশ্চয় মোৰ ভিডিঅ' চাই ভাল লাগিছে, তেনেহ'লে আপোনালোকে দেৰি নকৰিব, আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিয়ক। তো বন্ধুসকল, আজিলৈ এৰিম। তাৰ আগতে মই কেইটামান দানাৰ কথা কৈছোঁ। দানাকেইটা পানীলাও খেতিত যদি দিব পাৰে গছত যথেষ্ট ফলন আহি যাব। আৰু বৰলে যে ফুটা কৰে ঔষধটোতো ক'বলৈ বাকীয়ে থাকিল নহয়। আলিকা দিব, 5 গ্ৰাম দিব, তাৰপিছত দাহাত স্প্ৰে কৰিব। এইবিলাক দিলে আপোনালোকৰ খেতিত কোনো ধৰণৰ বৰল চৰল নাথাকিব। এটা কথা হ'ল ফাৰ্টিলাইজাৰ জিভা দিব, ভূমিৰত্না, ভু এক্টিভ, গ্ৰিফিন, গ্ৰ' মেজিক, তাৰপিছত স্পাৰ্কাৰ জিয়াৰ, নেনো জিয়াৰ, এনেকুৱা ধৰণৰ দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তো আৰু কি ক'ম, বিন্দাছ লাও কাটিব আৰু বিকিব, গছৰ কোনো সমস্যাই নাথাকিব। কলা দাগ পৰি আছে, লখন্দি যে দিব ক'লোঁ অলপ আগত, এইটো ঔষধ পোৱা নাই আপোনালোকে, তেনেহ'লে ঝুৰিও পাৱাৰ স্প্ৰে কৰি দিব। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলৰ কিন্তু এখেতৰ খেতি কৰোঁতে এখেতৰ নিজৰ এটা এক্সপিৰিয়েঞ্চ হৈ গ'ল। এখেতে ভাল এটা তাৰমানে খেতি কৰাৰ যোগ্য হৈ গ'ল। তা আমি কিয় বহি থাকিম না? এইটো এটা প্ৰশ্নবোধক চিন আহি বহিল আমাৰ সন্মুখত। আমি নোৱাৰোঁ কিয়? নিজকে কুৱেশ্যন কৰক আপোনালোকে যে আমি নোৱাৰোঁ কিয়? তেনেহ'লেহে পাৰিব। আৰু নাপাৰা কাম কিবা আছে জানো? হাল মাৰিম, খেতি কৰিম, যিখিনি লাগে মই আপোনালোকক দিহা পৰামৰ্শ দিম নহয়। বিন্দাছ আপোনালোকে খেতি কৰি যাওক না, অযথা টেনশ্যন নল'ব, খেতি কৰক। এবাৰ যদি ভালদৰে খেতিত কিবা ভাগ্য লটাৰী লাগি যায়, দামটো যদি ভালদৰে পায়, মোটামুটি বেছি নালাগে নহয়, মোটামুটি 2 পৰা 3 বিঘা মাটি খেতি কৰিলে বছৰেকত আপোনালোকৰ কমেও 5 পৰা 7 লাখ টকা এটা আপোনালোকে ৰাহি কৰিব পাৰি। তো আজিলৈ এৰিছোঁ নে কি কয়? পৰৱৰ্তী ভিডিঅ'ত লগ পাম নেকি? বাই বাই।